নমস্কাৰ ভেৰি গুড মৰ্নিং আজি মডেল কুৱেশ্যন পেপাৰখন ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আজি পাৰ্ট 9 মডেল কুৱেশ্যন পেপাৰ গতিকে আজিৰ কুৱেশ্যন পেপাৰখনত মুঠ 47টা কুৱেশ্যন আছে অ'কে অকণমান কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম কাৰণ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইয়াতে লগ আছে মিক্স কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়েৰ এই বছৰ আহিবলগীয়া গতিকে পলিটিকেল হিষ্টৰী আছামিজ আজিৰ কুৱেশ্যন পেপাৰখন বিৰাট স্পেচিয়েল হ'ব আৰু এই কুৱেশ্যন পেপাৰখন আপোনালোকে যদি আমাৰ ফিনিছ কৰা তেনেহ'লে হয়তো আপোনালোকৰ লাভ হ'ব আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কোনে কিমান নম্বৰ পায় মোক জনাব ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ ফলাফল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইজ এ ৰিজাল্ট অফ হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যন প্ৰভিজনছ অপশ্যনকেইটা চাব ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ Yes, correct answer to hoise 6 schedule. Okay. আমাক কি সুধিছিল প্ৰশ্নটোত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ ফলাফল 6 schedule. Okay. Next question to আহিছো Agnes Gonkha Bojaksho has been more popular known as কিহৰ কাৰণে পপুলাৰ কোন এই নামেৰে পপুলাৰ অগ্নিশ গোংখা বজাকশিও এই নামেৰে কোন পপুলাৰ ইয়েছ এই নামেৰে পপুলাৰ মাদাৰ টেৰেছা নেক্সট কুৱেশ্যনটো আহিছো পাকিয়ং বিমানবন্দৰ ক'ত অৱস্থিত পৰীক্ষাত আহে কিন্তু এইটো যোৱা বছৰ আহিছিল পাকিয়ং এয়াৰপৰ্ট ইজ লোকেটেড ইন ক'ত আছে পাকিয়ং এয়াৰপৰ্ট শুদ্ধটো হৈছে ছিকিম পাকিয়ং এয়াৰপৰ্ট ক'ত আছে ছিকিমত আছে নেক্সট কুৱেশ্যনটো আহিছো হু ৰোড দ্য মালগুৰি ডেষ্ট আপোনালোকে জানে মালগুৰি ডেষ্ট নামৰ কিতাপখন আপোনালোকে পঢ়িছে এই কিতাপখন কোনে লিখিছে শুদ্ধটো হৈছে আৰ কে নাৰায়ণে মালগুৰি ডেষ্ট নামৰ কিতাপখন লিখিছে নেক্সট কুৱেশ্যনটো আহিছো তলৰ কোনটো কম্পিউটাৰ অপাৰেটিং সিস্টেম নহয় হুইচ অফ দ্য ফলোয়িং ইজ নট এন অপাৰেটিং সিস্টেম ফৰ কম্পিউটাৰ্ছ অপশ্যনকেইটা চাব যোৱাবাৰ আপোনাৰ গেট্ৰিত অহা কুৱেশ্যন পেপাৰখন হয় চাব ইয়াৰ ভিতৰত কোনটো অপাৰেটিং সিস্টেম নহয় কাৰেক্ট এনসাৰটো হৈছে মাইক্ৰ'ছফ্ট অফিচটো অপাৰেটিং সিস্টেম নহয় এইটো এটা আপোনাৰ সফটৱেৰ নেক্সট কুৱেশ্যনটো আহিছো ফাইণ্ড দ্য অড ওৱান আউট ইয়াৰ ভিতৰত কোনটো অড কাৰেক্ট এনসাৰটো হৈছে ডিমাপুৰ ওকে ইয়াৰ ভিতৰত ডিমাপুৰটো অমিল আছে ওকে নেক্সট কুৱেশ্যনটো আহিছো হু ইনভেন্টেড দ্য কোডছ ফৰ টেলিগ্ৰাফৰ যিটো কোডছ কোনে ইনভেন্ট কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল কাৰেক্ট এনসাৰটো হৈছে স্যামুৱেল মৰ্ছে টেলিগ্ৰাফৰ কোডছ ইনভেন্ট কৰিছিল নেক্সট কুৱেশ্যনটো আহিছো উত্তৰ পূব ভাৰতৰ ক'ত অৱস্থিত কাংলা দুৰ্গ ৱেৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ কাংলা ফৰ্ট লোকেটেড কাংলা ফৰ্ট ক'ত আছে উত্তৰ পূব ভাৰতৰ ইয়েছ উত্তৰ পূব ভাৰতৰ কাংলা ফৰ্ট ক'ত আছে ইম্ফলত আছে মনত থাকিব ইম্ফলত কাংলা ফৰ্ট আছে নেক্সট কুৱেশ্যনটো আহিছো কোন চনত ভাৰতত ভোটাধিকাৰ লাভৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল দ্য মিনিমাম এজ ফৰ একুৱাৰিং ভোটিং ৰাইট ইন ইণ্ডিয়া ৱাজ ৰিডিউচ ফৰ 21 years to 18 years ইন হুইচ ইয়াৰ কোন বছৰত কৰা হৈছিল 21 বছৰৰ পৰা 18 বছৰ আমাৰ যিটো ভোট দিয়াৰ অধিকাৰ কোন চনত কৰা হৈছিল এতিয়ালৈকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব কাৰণ আমি সোশ্যাল সায়েন্সৰ কুৱেশ্যন ডিছকাছ কৰি আছো আৰু যোৱা সোশ্যাল সায়েন্সৰ এটা কুৱেশ্যন আপোনাৰ টাইপিং মিষ্টেক হৈছিল কুৱেশ্যনটো হৈছিল যে দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল মই ভুলক্ৰমে 1840 বুলি কৈছিল কিন্তু একচুয়ালি 1843 অকণমান ভুল হৈ গ'ল মিষ্টেক হৈ গ'ল সেইটো শুধৰণি কৰি ল'ব মোক পিন কৰি দিছোঁ গতিকে কিবা যদি ভুল পায় আপোনালোকে কুৱেশ্যন এনসাৰ মোক কমেণ্টত জনাব নজনোৱাকৈ নাথাকিব শুদ্ধ উত্তৰটো হৈছে
1999 চন 1989 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তীৰ্থংকৰ শব্দটো কিহৰ লগত জড়িত দ্য টাৰ্ম তীৰ্থংকৰ ইজ এছ'চিয়েটেড উইথ তীৰ্থংকৰ শব্দটো কিহৰ লগত জড়িত কাৰেক্ট এনচাৰটো হৈছে তীৰ্থংকৰ জৈনিজিম লগত জড়িত মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ কি দ্য কেপিটেল চিটি অফ আৰ্জেণ্টিনা আপোনালোকে জানে যে বিভিন্ন ধৰণৰ কেপিটেলৰ ওপৰত কুৱেশ্যন আহে গতিকে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ কি 47টা কুৱেশ্যন আছে 47 নম্বৰৰ ভিতৰত কোনে কিমান নম্বৰ পালা মোক জনাবা ইয়েছ আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বিউনছ এয়াৰ্ছ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ জীৱনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰে হুইচ ব্ৰাঞ্চ অফ ষ্টাডি ডিলছ উইথ দ্য হিষ্টৰী অফ লাইফ অন আৰ্থ এজ বেছড অন ফজিলছ কাৰেক্ট এনচাৰটো হৈছে পেলেণ্টলজি অ'কে পেলেণ্টলজি এইটো ষ্টাডি কৰিলে আমি কি পৃথিৱীৰ জীৱনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন চনত ইংৰাজীয়ে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ ট্ৰেন্সফাৰ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কেলকাতা টু দিল্লী কলিকতাৰ পৰা দিল্লীলৈ ব্ৰিটিছে কিমান চনত ৰাজধানী স্থানান্তৰিত কৰিছিল কাৰেক্ট এনচাৰটো হৈছে 1911 চনত মনত থাকিব 1911ত আমাৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চিফ অফ দ্য আহোম মিলিটাৰী ডিউৰিং দ্য ৰেইন অফ চুহুংমুং এণ্ড দ্য হাজবেণ্ড অফ মূলা গাভৰু ৱাষ্ট এতিয়া মূলা গাভৰুৰ কোন আছিল মূলা গাভৰুৰ স্বামীৰ নাম কোন কি আছিল কাৰেক্ট এনচাৰটো হৈছে ফাচেংমুং বৰগোহাঁই ফাচেংমুং বৰগোহাঁই আছে মূলা গাভৰুৰ হাজবেণ্ড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্ৰেজেণ্টলি কনচিডাৰ্ড এজ দ্য হায়েষ্ট হিমালয় পিক অফ ইণ্ডিয়া তলৰ কোনটোক বৰ্তমান ভাৰতৰ সৰ্বোচ্চ হিমালয় শৃংগ বুলি গণ্য কৰা হয় ইয়াৰ ভিতৰত কোনটো সৰ্বোচ্চ শৃংগ বুলি গণ্য কৰা হয় য়েছ দ্য ৰাইট এনচাৰ ইজ কাঞ্চনজংঘা মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন এ গেম অফ খো হাউ মেনি মেম্বাৰ্ছ অফ চেচিং টিম এণ্টাৰ্ছ দ্য ফিল্ড এণ্ড চিট অন দেয়াৰ নিজ গতিকে খো খেলত কিমানজন খেলুৱৈ আপোনাৰ আঁঠুকাৰি বহি থাকে অ'কে কাৰেক্ট এনচাৰটো হৈছে 8জন এইটো কুৱেশ্যন মই অলৰেডি দিছোঁৱে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লাই হাৰোবা এছ'চিয়েটেড উইথ হুইচ ওৱান অফ দ্য ফলোয়িং গ্ৰুপছ ইজ দ্য ফেষ্টিভেল লাই হাৰোবা এছ'চিয়েটেড উইথ তলৰ কোনটো জনগোষ্ঠীৰ লগত লাই হাৰোবা উৎসৱ জড়িত এইটো কুৱেশ্যন মই অলৰেডি কমেণ্টটো পোষ্ট সুধিছোঁ লাই হাৰোবাক লাই মাৰিবা বুলিও কোৱা হয় গতিকে লাই হাৰোবা উৎসৱ কোনটোৰ লগত জড়িত ইয়াৰ ভিতৰত য়েছ কাৰেক্ট এনচাৰটো হৈছে মেটিছ লগত জড়িত লাই হাৰোবাকৰ লগত জড়িত মেটিছসকলৰ লগত জড়িত হয়নে মনত থাকিব মেটে ট্ৰাইবছসকলৰ লগত লাই হাৰোবা উৎসৱটো জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমীয়া চিনেমাৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল এক্ট্ৰেছ অফ আছামিজ চিনেমা দ্য কাৰেক্ট এনচাৰ ইজ আইদেউ সন্দিকৈ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেফা এজ অৰুণাচল প্ৰদেশ ৱাজ ন'ন আৰ্লাৰ নেফাৰ সম্পূৰ্ণ ৰূপ কি এইখন কুৱেশ্যন পেপাৰ মই অলৰেডি মাজতে কেইটামান কুৱেশ্যন দিছিলোঁ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি মনত থাকিব নেফাৰ ফুল ফৰ্ম নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ হুইচ ওৱান এমংছ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট প্ৰডাকশ্যন ইউনিট ইয়াৰ ভিতৰত কোনটো অল্ডেষ্ট প্ৰডাকশ্যন ইউনিট একদম কাৰেক্ট এনচাৰটো হৈছে ডিগবৈ ৰিফাইনেৰীটো হৈছে আটাইতকৈ পুৰণি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যখন কি দ্য ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ডেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ বাংলাদেশ বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যখন ইয়াৰ ভিতৰত কোনখন
কাৰেক্ট এনসাৰটো হৈছে মণিপুৰ নেক্সট কোৱেশ্চনটো লাইছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তলৰ কোনখন জিলাক স্পৰ্শ নকৰে কাজিৰঙা নেশ্যনেল পাৰ্ক ডাজ নট টাচ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ অপশ্যন কেইটা চাই লোৱা কাৰেক্ট এনসাৰটো হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট নেক্সট কোৱেশ্চনটো লাইছো According to the Election Commission of India, in order to be recognized as a national party, a political party must be treated recognized political party in a list how many state? ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ এটা ৰাজনৈতিক দলক কমেও কিমানখন ৰাজ্যত স্বীকৃতি ৰাজনৈতিক দল হিচাপে গণ্য কৰিব লাগিব শুদ্ধটো হৈছে মিনিমাম 4খন ওকে নেক্সট কোৱেশ্চনটো লাইছো তলৰ কোনজন ফুটবল খেলুৱৈ আছিল ইন দ্য ফলোইং লিষ্ট হু ৱাজ এ ফুটবল প্লেয়াৰ এই ভিতৰত কোন ফুটবল প্লেয়াৰ আছিল The correct answer is okay Gilbertson Sangma আছিল ফুটবল প্লেয়াৰ অপশ্যন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো তলৰ কোনটো কেৰেট এককত জুখিব পাৰি হুইচ অফ দ্য ফলোইং ইজ দ্য মেজাৰ্ড ইন কেৰেটছ আমি জানো যে কি বস্তু কেৰেটত জুখিব পাৰি আমি 1 কেৰেট 2 কেৰেট বুলি কওঁ যে গতিকে মেজাৰমেণ্টটো আমি কেৰেটত কি বস্তু লওঁ জোখমাখটো Yes, the right answer is gold. Gold আমি কেৰেটত কিনো হয় না নহয় 1 কেৰেট 2 কেৰেট এনেকৈ আমি সোণ কিনা যায় গতিকে কেৰেটত কি মেজাৰ কৰা হয় গোল্ড কৰা হয় সোণ নেক্সট কোৱেশ্চনটো লাইছো আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত Where is the headquarter of the International Court of Justice located? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো হৈছে দাহাগ ক'ত আছে দাহাগত আছে নেক্সট কোৱেশ্চনটো লাইছো প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী গংগা আৰু যমুনাৰ লগত সংযুক্ত হোৱা বুলি ধৰা হয় Which mythical underground river is considered to have joined Ganga and Yamuna at Triveni Sangam of Prayagraj, formerly Prayag of Allahabad. Allahabadok agote ki buli jana goisil Prayagraj buli jana goisil. Mane Prayagrajok বৰ্তমান Prayagraj agote Allahabad buli jana goisil মনত ৰাখিব গতিকে Prayagraj আগৰ নাম কি আছিল Allahabad আছিল মনত ৰাখিব ইয়াৰ অপচন কিটা কোনটো শুদ্ধ উত্তৰ কাৰেক্ট আনসাৰটো হৈছে সৰস্বতী নেক্সট কোৱেশ্চনটো লাইছো ধুবুৰীত কোনে গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰিছিল হু এষ্টাব্লিছ দ্য গুৰুদ্বাৰ এট ধুবুৰী কাৰেক্ট আনসাৰটো হৈছে গুৰু টেগ বাহাদুৰে ধুবুৰীত গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো কোনটো আনুষ্ঠানিকভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় গছ হুইচ ইজ অফিচিয়েলি দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গছ বিধ কোন বিধ আহা কিন্তু কাৰেক্ট আনসাৰটো হৈছে বটগছ বানিয়ান ট্ৰী ওকে নেক্সট কোৱেশ্চনটো লাইছো তলৰ কোনটো ভাৰতৰ থলুৱা নহয় হুইচ অফ দ্য ফলোইং ইজ নট নেটিভ টু ইণ্ডিয়া ইয়াৰ ভিতৰত কোনটো আমাৰ ভাৰতত থলুৱা নহয় কাৰেক্ট আনসাৰটো হৈছে চিম্পাঞ্জি ওকে নেক্সট কোৱেশ্চনটো লাইছো কোনখন সিনেমাত পুৰুষৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জুবিন গাৰ্গে দ্য মেইন লিড ৰোল ইন হুইচ মুভি ৱাজ প্লেড বাই জুবিন গাৰ্গ ইয়াৰ ভিতৰত কোনখন আছিল শুদ্ধটো হৈছে মিছন চাইনা নেক্সট কোৱেশ্চনটো লাইছো অলিম্পিকৰ পতাকাত কিমানটা আঙুঠিৰ চিত্ৰ আছে হাউ মেনি ৰিংছ আৰ দেয়াৰ অন দ্য অলিম্পিক ফ্লেগ আমি জানো যে অলিম্পিকৰ পতাকাখনত কেইটা ৰিং আছে কোনে ক'ব পাৰিব যোৱাবাৰ বহুত কেইটা কোৱেশ্চন আছিল অলিম্পিকৰ আপোনাৰ পতাকাখনৰ ওপৰত কাৰণ এইবাৰো পেৰিছ অলিম্পিক হ'বলৈ গৈ আছে গতিকে অলিম্পিকৰ যিখন পতাকা তাতে ৰিং কেইটা থাকে আৰু কি কি কালাৰৰ ৰিং থাকে গোটেইখিনি ডিটেইলছত চাই যাবা ইয়াৰ শুদ্ধটো হৈছে অপশ্যন কেইটা চাই ল'ব শুদ্ধটো হৈছে 5টা ৰিং আছে হয়নে চাই ল'ব কি কালাৰ নাই বাৰু অলিম্পিক পতাকাখনত নেক্সট কোৱেশ্চনটো লাইছো বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ
The correct answer is barometer. Next question to laisu. কোন চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি দিয়া হৈছিল? In which year the title Viceroy was given to Governor General of India? The right answer is 1858, 1858 চনত. Next question to laisu. তলৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ নকৰে? Which of the following state does not share border with Assam? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছিকিম। ছিকিমে অসমৰ সৈতে সীমা ভাগ নকৰে। নেক্সট কুৱেশ্যনটো লাইছোঁ। অসমত 2021-22 বৰ্ষৰ বাজেট কোনে দাখিল কৰিছিল? হু প্ৰেজেণ্ট দ্য বাজেট ফৰ 2021-22 ইন আছাম? যে শুদ্ধ উত্তৰটো হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যনটো লাইছোঁ। হুইচ one of the following steps did the Rowlatt Act incorporate? তলৰ কোনটো পদক্ষেপৰ লেট আইনত অন্তৰ্ভুক্ত কৰা হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি, ইমপ্ৰিজনমেণ্ট উইদাউট ট্ৰায়েল। অ'কে, নেক্সট কুৱেশ্যনটো লাইছোঁ। When did the Election Commission of India first enforce the none of the above nota in the voting option in the assembly election in India? ভাৰতৰ বিধানসভা নিৰ্বাচনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথমে কেতিয়া ভোটিং বিকল্পত নন অফ দ্য এবভ নটা বলবৎ কৰিছিল? চ' ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব? The correct answer is yes, November 2013. Option B is the right answer. Okay, November 2013 চনত নটা বলবৎ কৰিছিল। নেক্সট কুৱেশ্যনটো লাইছোঁ। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ নিযুক্তি দিছিল আৰু কাক নিযুক্তি দিছিল? In which year did the Supreme Court of India appoint its first woman judge and whom did it appointed? The right answer is 1989, Fatima Bibik. Fatima Bibik ইয়াতে appointment দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো লাইছোঁ। The most common animal figure found at all the Harappan sites is the হৰপ্পান সভ্যতাত ইয়াৰ ভিতৰত কমন এনিমেল কোনটো পোৱা গৈছিল? most common animal কোনটো আছিল? yes, শুদ্ধ উত্তৰটো হৈছে ইউনিহৰ্ন বুল। সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো লাইছোঁ। Which among the following is a UNESCO heritage site? তলৰ কোনটো ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰ? ইয়াৰ ভিতৰত কোনটো ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰ? The correct answer is Manas National Park. Okay, next question to লাইছোঁ। নিম্নলিখিত কোনে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক মই লৈহে এৰিম? Who among the following said freedom is my birth right and I shall have it? ইয়াৰ ভিতৰত কোনে কৈছিল এই কথাখিনি? Correct answer is বাল গংগাধৰ তিলকে কৈছিল। নেক্সট কুৱেশ্যনটো আহিছোঁ। এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এয়াৰ এছিয়া হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন। ক'ত আছে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয়? কাৰেক্ট এনচাৰ ইজ কুৱালা লামপুৰত আছে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যনটো লাইছোঁ। আকবৰ আৰু হিমুৰ মাজত দ্বিতীয়খন পানিপথৰ যুদ্ধ কোন চনত হৈছিল? দ্য ছেকেণ্ড বেটেল অফ পানিপথ ফট বিটুইন আকবৰ এণ্ড হিমু ৱাজ ইন হুইচ ইয়াৰ? এই কুৱেশ্যনটো কেতিয়াবা এনেকুৱা ধৰণৰ আহিব পাৰে যে দ্বিতীয়খন পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? তেতিয়া মনত ৰাখিব আকবৰ আৰু হিমুৰ মাজত হৈছিল। কিমান চনত হৈছিল? চনটো আপোনালোকে কৈ দিয়ক। কাৰেক্ট এনচাৰ হৈছে 1556 চনত, 1556। নেক্সট কুৱেশ্যনটো লাইছোঁ। হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন কেৰালা? নিম্নলিখিত কোনটো উৎসৱ মুখ্যত কেৰালাত উদযাপন কৰা হয়? ইয়াৰ ভিতৰত কোনটো উৎসৱ কেৰালাত উদযাপন কৰা হয়? The right answer is ওনাম। ওনাম প্ৰধানকৈ কেৰালাত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো লাইছোঁ। তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আছে? হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ অন দ্য চাউথ বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ? শুদ্ধ উত্তৰটো হৈছে দিখৌ। দিখৌ নদীখন উত্তৰ পাৰত আছে। নেক্সট কুৱেশ্যনটো লাইছোঁ।
হুইচ ৰেষ্টিং প্লেচ ইজ দ্য চাৰাগুৰি চাপৰি এট দিখৌমুখ নিয়াৰ শিৱসাগৰ ইয়াৰ শুদ্ধটো কোনটো হ'ব আৰু এইটো হৈছে আজিৰ ভিডিঅ'ত দেখা এটা কুৱেশ্যন ইয়াৰ শুদ্ধটো হৈছে আজান পীৰ অ'কে এতিয়া মোক ক'ব লাগে যে আজান পীৰৰ অৰিজিনেল নাম কি চ' বন্ধু বান্ধৱীসকল সকলোকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মডেল কুৱেশ্যন পেপাৰ 9 নম্বৰ পেপাৰখন শেষলৈকে চোৱাৰ বাবে এতিয়া 47ৰ ভিতৰত কোনে 47 নম্বৰ পালে মোক কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাব লগ বন্ধুকো শ্বেয়াৰ কৰি দিব আৰু কুৱেশ্যন পেপাৰ কেইখন যদি লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলত জইন ল'ব চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ ছ'চিয়েল চায়েন্সৰ ক্লাছত অ'কে চ' তেতিয়ালৈকে গুড বাই আকৌ লগ পাই আছোঁ জয় হিন্দ জয় অসম